সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ তৈলখাদত নগা বিদ্ৰোহী সংগঠনৰ ধন দাবী। নগা বিদ্ৰোহী সংগঠন NSCNৰ 7জনীয়া দল আহি সৰুপথাৰৰ ৰজাপুখুৰীত থকা ONGCৰ তৈলখাদ এৰি যাবলৈ CISF বান্ধি দিলে সময়সীমা। যোৱা 2 ডিচেম্বৰৰ তাৰিখে NSCNৰ সশস্ত্ৰ বাহিনীৰ এটা দলে গোলাঘাট জিলাৰ সৰুপথাৰৰ ৰজাপুখুৰীত থকা ONGCৰ তৈলখাদটো নাগালেণ্ডৰ ভূমিত থকা বুলিও দাবী জনোৱাৰ লগতে সেই তৈলখাদটো এৰি যাবলৈ তাত নিয়োজিত CISFক ভাবুকি প্ৰদান কৰে। অন্যথা যিকোনো মুহূৰ্তত CISFৰ লগত সংঘৰ্ষ হোৱাৰ হুংকাৰ প্ৰদান কৰে নগা বিদ্ৰোহী সংগঠনটোৱে। এই খবৰৰ পিছতে শংকা সীমান্তত বসবাস কৰা ৰাইজৰ। আমাৰ 2 নম্বৰ ৰজাপুখুৰী গাঁৱৰ এই আগমুহূৰ্তত আছে তেল খাদ এটা, তাত ৰাতি আহি এনেকৈ CISFক ধমকি দিছিলে। পিছত আৰু কথা নামানিলে গুলিয়াই দিব এনেকৈ ধমকি লগাইছিলে। NSCN নগা উগ্ৰপন্থীয়ে। কিহৰ মিটিং সেনেকৈ গম পোৱা নাই, গতিকে মানে মিটিং আছে 10 তাৰিখে সেনেকৈ বুলি গম পাইছোঁ। মই CRPFৰ পৰা গম পালোঁ। হয়, চৰকাৰে অকণমান ভালকৈ আমাৰ এইখিনি উগ্ৰপন্থীৰ উৎপাত বেছি হৈ আছে, সেইটো অলপ চিন্তা চৰ্চা কৰি ভালকৈ সমাধান কৰি দিয়ে। আৰু দেখা পোৱা গৈছে নগাৰ উপদ্ৰৱ বৃদ্ধি হৈছে। আজি সেই কেম্পটোৰ প্ৰসংগ ওলাইছে, কিন্তু বিগত পৰৱৰ্তী সময়ত যদি আপোনালোকৰ নিৰাপত্তাৰ কথাটো সন্দৰ্ভত কি ক'ব? হয়, এতিয়া চৰকাৰে যদি সেইটো কথালৈ গুৰুত্ব নিদিয়ে, পিছলৈ আমাকো কিজানি নিশা আহি ধমকি লগাব পাৰে। সেইকাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ, এই কথা মন দি গুৰুত্ব দি ভালকৈ চিন্তা চৰ্চা কৰিব লাগে। গোলাঘাটৰ পৰা কনক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।